মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই যোৱাটো ক্লাছত তোমালোকক মই কলাৰ বিষয়ে উদ্ভিদ কলাৰ বিষয়ে পঢ়াইছিলো। কলাৰ বিষয়ে আৰম্ভ কৰি উদ্ভিদ কলাৰ এটা অংশ থাকি গৈছিলে। আজি সেইখিনি আকৌ আৰম্ভ কৰিম। তাৰপিছত মই তোমালোকক প্ৰাণী কলাৰ বিষয়ে ক'ম। মানে তোমালোকে বহি, কিতাপ আৰু পেন লগত লৈ থাকিবা। তেতিয়া মই কোৱা কথাবোৰ তোমালোকে শুনি যাবা আৰু কিতাপৰ লগত মিলাব পাৰিবা। এতিয়া আজি আমাৰ থাকি গৈছিলে কি? বৈশিষ্ট্য। আমি এতিয়া ইমানখিনি পঢ়িলো, আমি বহুত কলাৰ বিষয়ে পঢ়িলো। অগ্ৰস্থ ভাজক কলা, তাৰপিছতে স্থায়ী কলা বিভিন্ন ভাগ কি আছিলে মনত পেলোৱাচোন। স্থায়ী কলা বিভিন্ন ভাগ আছিলে। সৰল স্থায়ী কলা, জটিল স্থায়ী কলা। সৰল স্থায়ী কলা 3টা ভাগত ভগোৱা হৈছিলে: পেৰেনকাইমা, কোলেনকাইমা, স্কাৰেনকাইমা। আৰু ইফালে জটিল কলা, স্থায়ী কলাবিধ হৈছে জাইলেম আৰু ফ্ল'য়েম। এইবিলাকৰ কামৰ বিষয়ে আমি ইতিমধ্যে শিকি আহিলো। কিন্তু তাতোতকৈ আমাৰ আৰু এবিধ দৰকাৰী কলাৰ বিষয়ে আমি জানিবলৈ থাকি গ'ল। সেইটো হৈছে বৈশিষ্ট্য বা সুৰক্ষা প্ৰদান কৰা কলা। এতিয়া প্ৰতিটো অংগৰে কি থাকে? মানুহৰ প্ৰাণীয়ে হওক বা উদ্ভিদৰ হওক, প্ৰতিটো অংগৰে এবিধ সুৰক্ষা প্ৰদান কৰা কলা থাকে, যাক আমি কি বুলি কওঁ? বৈশিষ্ট্য বুলি কওঁ। এতিয়া বৈশিষ্ট্য বা সুৰক্ষা প্ৰদান কৰা কলা ক'ত পোৱা যায়? পাত, কাণ্ড আৰু শিপাৰ বহি আৱৰণখনক বৈশিষ্ট্য বোলা হয়। এতিয়া শিপা, পাত, কাণ্ড প্ৰত্যেকৰে বৈশিষ্ট্যবোৰ বেলেগ বেলেগ। শিপাৰ বৈশিষ্ট্যকৰ প্ৰধান কাম হ'ল পানী শোষণ কৰা। পাতৰ বৈশিষ্ট্যকৰ কাম হ'ল, এতিয়া পাতৰ বৈশিষ্ট্যখনৰ বিষয়ে আমি অকণমান বহলকৈ পঢ়ি চাম। শিপাৰ বৈশিষ্ট্যকৰ প্ৰধান কাম পানী শোষণ কৰা। তাৰমানে কি হৈছে? শিপাৰ বৈশিষ্ট্যখন কেনেকুৱা? এককোষী কলাৰ দ্বাৰা গঠিত। গতিকে কেনেকুৱা হ'ব? এককোষী কলাৰ দ্বাৰা গঠিত। কেনেকুৱা হয়? এটা কোষেৰে গঠিত। এই বৈশিষ্ট্যকত কি থাকে? বৈশিষ্ট্যখন এনেকুৱা হয়। বৈশিষ্ট্যকৰ কোষবোৰৰ মাজত কি নাথাকে? কোষৰ মধ্যৱৰ্তী স্থান নাথাকে। ইহঁত এককোষী হোৱাৰ কাৰণে ইহঁতৰ আৱৰণখন কি হয়? পাতল হয়। আৰু তাৰ মাজেৰে কি হয় যে অতি সহজে পানী, খনিজ লৱণ, বায়ু ইয়াৰ মাজেৰে কি হ'ব পাৰে? সোমাব পাৰে। পানীৰ লগত কি থাকিব? খনিজ লৱণ থাকিব। আৰু ইফালে কি কৰিব পাৰে? শিপাইটো উশাহ লয়। গতিকে ই অক্সিজেন গ্ৰহণ, কাৰ্বন ডাই অক্সাইড কি কৰিব পাৰে? এৰি দিব পাৰে। আৰু ইয়াৰ মাজেৰে কি হ'ব? অক্সিজেন কি গ্ৰহণ কৰিব পাৰে। কাৰণ ইহঁতৰ কোষটো হৈছে কি? এককোষী। তাৰপিছতে চাওঁ পাতৰ বৈশিষ্ট্যখন কেনেকুৱা। এতিয়া তোমালোকে ছবিলৈ চোৱা পাতৰ বৈশিষ্ট্য। প্ৰথমখন দেখিছা? পাতখন আমাৰ সদায় মন কৰিবা তলফালে পাতল থাকে, ওপৰ ফালটো ডাঠ থাকে। ওপৰৰ চাইডটো কেনেকুৱা? ওপৰৰ ফালটোত কি আছে? ঊৰ্ধ্ব বৈশিষ্ট্যক বুলি কোৱা হয় আৰু তলফালে কোৱা হয় নিম্ন বৈশিষ্ট্যক। এইটো হৈছে ঊৰ্ধ্ব বৈশিষ্ট্যক। এইখন হ'ল ঊৰ্ধ্ব বৈশিষ্ট্যক আৰু এইখন হ'ল নিম্ন বৈশিষ্ট্যক। এতিয়া ঊৰ্ধ্ব বৈশিষ্ট্যক আৰু নিম্ন বৈশিষ্ট্যক এতিয়া চোৱা, তোমালোকে দেখিলে মন কৰিলে দেখিবা যে ওপৰ ফালটো কি হৈছে? ডাঠ আৰু তল ফালটো কি আছে? তল চাইডটো পাতল। আৰু তলৰ ফালে কি আছে? কিছুমান ছিদ্ৰ দেখা পাইছা? এইবোৰক কোৱা হয়, এই ছিদ্ৰবোৰক কোৱা হয় ষ্ট'মাটা বা পত্ৰৰন্ধ্ৰ।
এইবোৰ হল পত্ৰৰন্ধ্ৰ এই পত্ৰৰন্ধ্ৰৰ মাজেৰে কি হ'ব পাৰে ইয়াৰ মাজেৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড ইয়াৰ মাজেৰে সোমাই গৈ ই কি কৰে চোৱা এই কোষবোৰ দেখিছানে এই কোষবোৰ দেখিছানে যথেষ্ট কি আছে ফুট দেখিছানে বেছি ফুট কৰি থকা বিলাকক কি বুলি কোৱা হয় ক্লোৰিন কাইমা আমি আগতে পাইছিলো ন যিবিলাক কোষত ক্লোৰোফিল থাকে যিবোৰ পেৰেনকাইমা কোষত ক্লোৰোফিল থাকে সেইবিলাকক কোৱা হয় ক্লোৰিন কাইমা ইয়াত যে ক্লোৰিন কাইমা বিলাক আছে অৰ্থাৎ ইহঁতে কি কৰে সালোক সংশ্লেষণ কৰে যে সালোক সংশ্লেষণ কৰিবৰ কাৰণে ইহঁতক কি লাগিব কাৰ্বন ডাই অক্সাইড লাগিব আৰু সিপাৰে কি লৈ আহিব আমি আগতে পালো যে সিপাই কি কঢ়িয়াই আনে পানী কঢ়িয়াই আনে আনি এই জাইলেমৰ মাজেৰে এইটো জাইলেম হয় জাইলেমৰ মাজেৰে পানী ওলাই গুচি আহে পানী আহি এই কোষবিলাকলৈ গুচি আহে ইয়াৰ পৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড সোমাই যায় সোমাই সেই পানীৰ লগত মিহলি হৈ পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ সালোক সংশ্লেষণ গতিকে এই পত্ৰৰন্ধ্ৰ থকাৰ কাৰণে আমি কি কৰিব পাৰো বা উদ্ভিদে কি কৰিব পাৰে সালোক সংশ্লেষণৰ সহায়ত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে গতিকে আৰু এটা কথা যেতিয়া এই ইয়াৰ পানীখিনি উদ্ভিদে যিখিনি পানী কঢ়িয়াই আনে তাৰ এটা অংশ খাদ্য সংশ্লেষণত ব্যৱহাৰ হয় আৰু বাকি অলাগতিয়াল পানী আৰু বহুত থাকি যায় সেই পানীখিনি আকৌ এই পত্ৰৰন্ধ্ৰৰ মাজেৰে আকৌ কি বাহিৰলৈ ওলাই গুচি যায় গতিকে কাৰ মাজেৰে গুচি যায় পত্ৰৰন্ধ্ৰৰ মাজেৰে গতিকে পত্ৰৰন্ধ্ৰৰ মাজেৰে যাওঁতে হি কি হয় গতিকে পত্ৰৰন্ধ্ৰৰ দুটা কাম আমি পালো যে তাৰ মাজেৰে কি হয় গেছৰ আদান প্ৰদান হয় আৰু এটা কথা ইয়াত গেছৰ আদান প্ৰদান মানে যে কাৰ্বন ডাই অক্সাইডে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিলে পানীৰ লগত বিক্ৰিয়া কৰি দেই কাৰ্বন ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি গ্লুকোজ প্ৰস্তুত কৰিলে C6H12O6 লগতে অক্সিজেন প্ৰস্তুত কৰিলে সেই অক্সিজেনখিনি এই পত্ৰৰন্ধ্ৰৰ মাজেৰে কলৈ গুচি যায় বায়ুমণ্ডললৈ গুচি যায় সেইকাৰণে আমাক উদ্ভিদে কি দিয়ে অক্সিজেন দিয়ে আমি উদ্ভিদৰ পৰা অক্সিজেন পাওঁ গতিকে এই পাতখনত থকা তেতিয়াহলে আমি দেখিলো পাতৰ বৈশিষ্ট্যকত আমাৰ পাতখনকো সুৰক্ষা দিয়ে কাৰণ ওপৰৰ পাতটো কেনেকুৱা হয় ডাঠ হয় তাৰ কাৰণে ওপৰৰ পাতটো সুৰক্ষিত হৈ থাকে তলফালে কি থাকে স্তোমাটা থাকে বা পত্ৰৰন্ধ্ৰ থাকে ই কি কৰিব পাৰে উদ্ভিদ জোপাক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে ইয়াৰ মাজেৰে গেছৰ আদান প্ৰদান হয় আৰু অতিৰিক্ত পানী ভাগ ওলাই যায় এতিয়া আৰু এটা তোমালোকে এটা ডেফিনেশ্যন গম পালা যে উদ্ভিদে অতিৰিক্ত পানী ভাগ যি প্ৰক্ৰিয়াৰে বায়ুমণ্ডললৈ উলিয়াই নিয়ে সেই প্ৰক্ৰিয়াটোকে কোৱা হয় বাষ্পমোচন বা প্ৰচেছন গতিকে আমি তেতিয়াহলে সালোক সংশ্লেষণৰ কথা জানিলো এইটোৰ পৰা আৰু ইয়াকে আৰু বাষ্পমোচনৰ কথা গম পালো এতিয়া এই বাষ্পমোচনত কোনে সহায় কৰে অৰ্থাৎ অতিৰিক্ত পানী ভাগ ওলাই যাওঁতে কোনে সহায় কৰে এতিয়া তোমালোকে এইফালৰ ছবিটো চোৱাচোন ইয়াত মই দেখাইছো দুটা পত্ৰৰন্ধ্ৰ দেখুৱা আছে এইখিনি দেখিছা এইখিনি হৈছে বহিস্থকৰ কোষ বহিস্থকীয় কোষ আৰু এই বহিস্থকৰ মাজত যে তলৰ এপিডাৰ্মিছটো বা তলৰ যিখন বহিস্থক আছে নিম্ন বহিস্থক এখন নিম্ন বহিস্থক গোটেইখনেই নিম্ন বহিস্থক আৰু এই মাজত যে আছে এইবোৰ হৈছে পত্ৰৰন্ধ্ৰ দেখিবলৈ কেনেকুৱা দুটা মাহৰ গুটিৰ নিচিনা গতিকে এই যে মাহৰ গুটিৰ নিচিনা এইটো মাজৰ ছিদ্ৰটো হৈছে পত্ৰৰন্ধ্ৰ আৰু এই যে মাহৰ গুটিৰ নিচিনা এইটো কোৱা হয় এই দুটা কোৱা হয় ৰক্ষী কোষ গতিকে আমি অকণমান ডাঙৰকৈ চাওঁ এই ৰক্ষী কোষ দুটাক চাওঁ এতিয়া চোৱা এইটো হল পত্ৰৰন্ধ্ৰ আৰু এই দুটা হল ৰক্ষী কোষ যেতিয়া উদ্ভিদৰ অলাগতিয়াল পানী ভাগ বেছি হৈ যায় তেতিয়া এই কোষবোৰৰ মাজেৰে সি এনেকৈ আহি ইয়াত পায়
তাৰ পিছত এই ৰক্ষী কোষটো তাত সোমাই পৰে পানীখিনি এনেকৈ আহিলে আহি ৰক্ষী কোষত সোমাই গ'ল ৰক্ষী কোষটোত সোমোৱাৰ লগে লগে কি হৈ যাব ৰক্ষী কোষটো এনেকে ফুলি যাব ফুলি যোৱাৰ লগে লগে এই ওপেনিংটো মানে ছিদ্ৰটো মেল খাই যাব মানে শকত হৈ যাব লগে লগে তাৰ ছিদ্ৰটো মেল খাই যাব ছিদ্ৰ মেল খোৱাৰ লগে লগে তাৰ পৰা পানী ভাগ বাহিৰলৈ ওলাই যাব যেতিয়া সি তাৰ বাহিৰৰ পৰা ওলাই গ'ল বাহিৰলৈ পানী ভাগ ওলাই গ'ল তেতিয়া দেখিছানে এইটো লাহে লাহে এইফালে চোৱা এই ছিদ্ৰটো লাহে লাহে কি হৈ গৈছে সৰু হৈ গৈছে অৰ্থাৎ ৰক্ষী কোষটো চাপ খাই যাব আৰু পত্ৰৰন্ধ্ৰৰ মুখখন বন্ধ হৈ যাব এনেকৈ বাহিৰলৈ পানী ওলাই যোৱাত ৰক্ষী কোষটোই সহায় কৰে গতিকে তোমালোকে তিনিটা কথা গম পালা প্ৰথমতে আমি পাতত কেনেকৈ সংশ্লেষণ হয় তাৰপিছতে আমি অতিৰিক্ত পানী ভাগ পাতৰ মাজেৰে ওলাই যায় হালু সংশ্লেষণত কি হয় গেছৰ আদান প্ৰদান হয় আৰু ৰক্ষী কোষে কেনেকৈ পানী ওলোৱা বা পানী ওলোৱাই যোৱাত সহায় কৰে সেইখিনি কথা তোমালোকে জানিব পাৰিলা আৰু সেইখিনি ক'ত হৈছে এই বহিস্থখনতে ঘটিছে তাৰপিছতে আমি আৰু এটা চাওঁ পিছৰ স্লাইডখনত আমি উদ্ভিদৰ কাণ্ডৰ থকা বাকলিখনৰ বিষয়ে কিছু কথা জানি লওঁ আহা এতিয়া চোৱা তোমালোকক চিত্ৰত এখন কি দেখুওৱা হৈছে বাকলি এখন দেখুৱাইছো গছৰ বাকলি যাক আমি ইংলিছত কি বুলি কওঁ কৰ্ক বুলি কওঁ এই কৰ্ক বা বাৰ্ক অফ ট্ৰি এতিয়া এই কৰ্কখন দেখিবলৈ পাইছানে বাকলিটো কেনেকুৱা এটাৰ লগত আনটো লাগি আছে কিছুমান কোষেৰে গঠিত হৈ আছে বহুতবোৰ কোষৰ কি হৈছে এককোষীয় স্তৰ কেইবাটাও এককোষীয় স্তৰ লগ লাগি কি সৃষ্টি হৈছে বাকলিৰ সৃষ্টি হৈছে এই বাকলিবোৰ কেনেকুৱা দেখা পাইছা ইয়াৰ মাজত কিবা খালী ঠাই আছে জানো নাই কোনো গতিকে ইয়াৰ মাজত কি নাই কোষ মধ্যৱৰ্তী স্থান নাই ইয়াৰ মাজেৰে আনকি গেছো সোমাই যাব নোৱাৰে কাৰণ কি হৈছে এই সুবেৰিন নামৰ এবিধ পদাৰ্থই কি কৰি ৰাখে এই বাকলিখনক কি কৰি ৰাখে এই মাজৰ ছিদ্ৰবোৰ কেনেবাকে ওলাই যায় বুলি তাত কি ৰাখে পুৰা কি হৈ থাকে ঢাক খাই থাকে যাৰ কাৰণে ইয়াৰ মাজেৰে পানীও সোমাব নোৱাৰে আৰু গেছো সোমাব নোৱাৰে গতিকে ই কি কৰে গতিকে বাকলিখনে গোটেই উদ্ভিদজোপাক ৰক্ষণাবেক্ষণ দিয়ে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় সুৰক্ষা প্ৰদান কৰা কি হৈছে কলা ইমানতে আমি উদ্ভিদ কোষৰ বিষয়ে যিখিনি আছিলে সেইখিনি আমি জানিলো এতিয়া তোমালোকৰ কিছুমান প্ৰশ্ন আছে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা গতিকে তোমালোকক ধুনীয়াকে দিয়া আছে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহ সৰল স্থায়ী কলাৰ কথাই কৈছে ইয়াত সৰল কলা বুলি ক'লে পেৰেনকাইমা কোলিনকাইমা স্ক্লেৰেনকাইমা অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায় একেবাৰে গছৰ আগত কাণ্ডৰ আগত আৰু শিপাৰ আগত তাৰপিছতে সেইটো হৈছে অগ্ৰস্থ ভাজক কলা কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে কাৰণ নাৰিকলৰ বাকলিত আঁহ আছে আঁহযুক্ত গতিকে স্ক্লেৰেনকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ফ্লোয়েম কলা কিহেৰে গঠিত ফ্লোয়েম কলা চাৰিবিধ কোষেৰে গঠিত সেইকেইবিধ হৈছে ফ্লোয়েম পেৰেনকাইমা সংগী কোষ ফ্লোয়েম তন্তু আৰু চালনী নলিকা গতিকে এই চাৰিটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৈ দিলো আৰু নিজেও তোমালোকে কিতাপখন চাই পেলাই উলিয়াই লবা তাৰপিছতে আমি আহো আজি প্ৰাণী কলা ইয়াৰ পিছতে চাওঁ প্ৰাণী কলা যেনেকে উদ্ভিদৰ নিচিনাকৈ প্ৰাণীৰ দেহবিলাকো অসংখ্য কোষেৰে গঠিত তাত বিভিন্ন কাৰ্য সম্পন্ন হয় যে আমি জানো যে প্ৰাণীৰ কলাত
কি হয় আমাৰ দেহটোত কি হয় বহুত অংগ আছে সেই অংগবোৰ কলাৰে গঠিত আমাৰ সেই কলাবোৰ কোষেৰে গঠিত গতিকে কোষ কলা অংগ অংগতন্ত্ৰ এই গোটেইবোৰ লৈ কি হৈছে একোজন ব্যক্তিৰ সৃষ্টি হৈছে গতিকে সেই ব্যক্তিজনৰ প্ৰতিটো অংগ কলাৰে গঠিত হয় গতিকে এই কলাবোৰক সেইবোৰৰ যোগেদি আমি নানান কাৰ্য সমাধা কৰোঁ গতিকে প্ৰাণী কলা প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হৈছে আচ্ছাদক কলা আচ্ছাদক মানে হৈছে আৱৰণী কলা যেনেকৈ আমি সুৰক্ষা প্ৰদান কৰা কলা উদ্ভিদত পাইছিলো ঠিক তেনেকৈ আচ্ছাদকখনো সুৰক্ষা প্ৰদান কৰা কলা তাৰপিছতে সংযোজক কলা পেশী কলা স্নায়ু কলা এই আচ্ছাদক কলাক আকৌ চাৰিটা ভাগত ভাগ কৰা হৈছে সৰল ছটিয়া আচ্ছাদক এতিয়া আচ্ছাদক কলা মানে হৈছে এপিথেলিয়াল টিস্যু সৰল ছটিয়া আচ্ছাদক সিম্পল স্কোয়ামাছ এপিথেলিয়াম ঘনাকৃতিৰ আচ্ছাদক কিউবয়েডেল এপিথেলিয়াম স্তম্ভাকৃতিৰ আচ্ছাদক কলুমনাৰ এপিথেলিয়াম স্তৰীভূত ছটিয়া আচ্ছাদক স্ট্ৰেটিফাইড স্কোয়ামাছ এপিথেলিয়াম আকৌ সংযোজক কলা কি কৰা হৈছে এই সাতটা ভাগত ভাগ কৰা হৈছে তেজ অস্থি উপাস্থি লিগামেন্ট টেন্ডন এৰিওলাৰ আৰু মেদ কলা এতিয়া তেজ হৈছে এবিধ জুলীয়া পদাৰ্থ সেইকাৰণে তাক কি বুলি কোৱা হয় তৰল সংযোজক কলা আমি আৰু পিছত প্ৰতিটো কলাৰ বিষয়ে আকৌ বহলকৈ আমি আলোচনা কৰিম তথাপি মই অলপ কৈ যাওঁ যে অস্থি আৰু উপাস্থি এই দুটা কোৱা হয় কংকাল কলা বুলি কোৱা হয় ইহঁতক কোৱা হয় কংকাল কলা কংকাল কলা বুলি কিয় কয় জানানে অস্থিৰ দ্বাৰা আমাৰ কি গঠিত হৈছে গোটেই শৰীৰটো অস্থিৰে গঠিত হৈছে যদি হাড় নাথাকিলহেঁতেন আমাৰ কোনো চেপেই নাথাকিলেহেঁতেন গতিকে অস্থিক কি বুলি কোৱা হয় কংকাল কলা বুলি কোৱা হয় অস্থিয়ে নহয় লগত কি আছে উপাস্থি আছে উপাস্থিও কংকাল কলাৰ ভিতৰত পৰে তাৰপিছতে তেজটো আমি জুলীয়া সংযোজক বুলি ক'লোৱে আৰু তাৰপিছতে আছে লিগামেন্ট টেন্ডন এৰিওলাৰ আৰু মেদ কলা এতিয়া বিশেষকৈ লিগামেন্ট আৰু টেন্ডন ইহঁত হৈছে অহিয়া সংযোজক ইহঁত কেনেকুৱা ইহঁতৰ কেনেকুৱা জানানে ইয়াৰ কিছুমান সূতাৰ দৰে কিছুমান অংশ আছে ইয়াৰ বিষয়ে আমি আকৌ পঢ়িম তাৰপিছতে আৰু এৰিওলাৰ কলাটো সেই একে ধৰণৰে আৰু মেদ কলা হৈছে কি য'ত আমাৰ কি হৈ থাকে ছালৰ তলতে থকা যিটো অংশত কি জমা হৈ থাকে চৰ্বি জমা হৈ থাকে তাক কোৱা হয় মেদ কলা তাৰপিছতে হ'ল পেশী কলা এই যে মাংস পেশী কলা কোনবোৰ ই সদায় পেশী কলাবোৰ কেনেকুৱা ই কন্ট্ৰেকচন সদায় কি হয় যে সংকোচন প্ৰসাৰণ কৰিব পৰা কলাবোৰকে কি বুলি কোৱা হয় পেশী কলা কিন্তু অনবৰত কি কৰি থাকিব পাৰি আমি ইচ্ছামতে কিছুমান পেশী কলা ইচ্ছামতে লৰচৰ কৰিব পাৰো আৰু কিছুমান পেশী কলা শৰীৰৰ ভিতৰত আমি নজনাকৈ সি নিজে সংকোচন প্ৰসাৰত হৈ থাকে গতিকে সেই অনুযায়ী তাক তিনিটা ভাগত ভাগ কৰা হৈছে ৰেখিত পেশী অৰেখিত পেশী আৰু হৃদপেশী তাৰপিছতে আৰু এবিধ কলা আছে বৰ আচৰিত ধৰণৰ কলা এইটো হৈছে স্নায়ু কলা এই কলাবিধ নথকা হলে তোমাক মাৰি পিটি থাকিলেও তুমি গম নোপোৱা গতিকে ই হল স্নায়ু কলা আমাৰ শৰীৰত ই কি সৃষ্টি কৰে ই বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে তাৰমানে ইয়াত বিদ্যুৎ উৎপন্ন কৰে ইয়াত গতিকে ই বিদ্যুৎ কঢ়িয়াই লৈ যাব পাৰে এনেকুৱা ধৰণৰ কলা আছে গতিকে আমি আকৌ প্ৰতিটোৰ বিষয়ে বেলেগকৈ জানো আহাচোন আচ্ছাদক কলাৰ মুখ্য কাম হৈছে দেহৰ কোনো অংগৰ ভিতৰৰ কলা
বা কোষসমূহক জীৱাণু নাইবা কোনো বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰা যেনেকৈ আমি উদ্ভিদৰ দেহটো পাইছিলো The main function of epithelial tissue is protection from the environment, coverage, secretion, excretion, absorption, and filtration. মানে কি হৈছে ইহঁতে সুৰক্ষাটো পায়ে আৰু এই কলাবোৰৰ পৰা কি হয় কিছুমান ৰস নিঃসৰণ হয় secretion হয় ই কিছুমান যেনেকৈ আমি পাইছিলো শিপাই যেনেকৈ পানী শোষণ কৰে ঠিক তেনেকৈ এই কলাবোৰো কি কৰিব পাৰে কিছুমান শোষণ কৰিব পাৰে কিছুমান পদাৰ্থ কিছুমান ফিল্টাৰেশ্যন কৰিব পাৰে তাৰমানে পৰিশ্ৰমণ কৰিব পাৰে প্ৰথম আস্বাদক কলাখন কলাটো চাওঁ এতিয়া চোৱা এশাৰী The সৰল ছটিয়া আস্বাদক প্ৰকৃতি ই মাত্ৰ এটা কোষীয় স্তৰেৰে গঠিত ইয়াক ক'ত পোৱা যায় মুখগহ্বৰৰ ভিতৰৰ ফালে থকা আৱৰণ কৰি দিলে তোমালোকে যদি আমাৰ এটা স্কুলত এটা আমাৰ কিতাপত এটা পৰীক্ষা আছে চামুচ এখনেৰে যদি তুমি মুখৰ ভিতৰখন চুচি আনা এনেকুৱা ধৰণৰ তুমি কোষ পাবা তোমাৰ তেজ ওলাই নাহে কিন্তু তাক যদি তুমি সাফ্ৰানেন্দি মাইক্ৰস্কোপৰ তলত চোৱা তেতিয়াহ'লে এই ধৰণৰ ছবি দেখিবলৈ পাবা এইটো দেখিছা এই ধৰণৰ ছবিটো দেখিবলৈ পাবা গতিকে ইহঁতৰ কোষবোৰ কেনেকুৱা গতিকে এককোষী একেবাৰে পাতল এই কোষত ইহঁতৰ মাজত দেখিছা কোনো কোষ মধ্যৱৰ্তী স্থান নাই এটা কোষেৰে প্ৰতিটো কোষতে একোটাকৈ কি থাকে কোষ কেন্দ্ৰ থাকে কোষ মধ্যৱৰ্তী স্থান নাথাকে গতিকে ইয়াক সেইকাৰণে কি বুলি কোৱা হয় সৰল ছটিয়া আস্বাদক আৰু ইয়াক ক'ত পোৱা যায় মুখগহ্বৰৰ ভিতৰৰ ফালে থকা হাঁওফাঁওৰ ভিতৰত থকা বায়ু কোষবোৰত বায়ু কোষৰ এইবিলাক তাৰমানে আমাৰ হাঁওফাঁওটো কেনেকুৱা হাঁওফাঁও বিলাক কোষত কি আছে আমাৰ জানা হাঁওফাঁওটোত কি আছে অসংখ্য বায়ুনলিকা থাকে এই বাৰিকা নলৈ এনেকৈ আমাৰ কি হয় এনেকৈ বায়ু সোমাই আহিলে ধৰা অক্সিজেন আহিলে ইয়াত কি হয় এই বায়ু যে সোমাই আহিল এই আৱৰণখন এই আস্বাদক কলাৰ দ্বাৰা গঠিত এককোষী গতিকে ইয়াৰ মাজত ই অতি সহজে সোমাই যাব পাৰে তাৰমানে ইয়াৰ মাজে ই গেছৰ আদান প্ৰদান কৰিব পাৰে এককোষী হোৱাৰ কাৰণে অতি সহজে ইয়াৰ মাজে কি হ'ব পাৰে ইয়ালৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ কি হ'ব পাৰে আদান প্ৰদান হ'ব পাৰে আৰু ক'ত থাকে ৰক্ত কেশিকাত পিছত তোমালোকে ক্লাছ 10ত পাবাগৈ ৰক্ত কেশিকাবোৰক আকৌ কি হৈ থাকে এই বায়ুৰ এই যে হাঁওফাঁও আৱৰণীখন তাক আকৌ কিহেৰে আৱৰি আছে ৰক্ত কেশিকাই আৱৰি আছে এই ৰক্ত কেশিকাবোৰে আকৌ কি লৈ আহে পিছত পাবা ই অক্সিজেন কাৰ্বন ডাই অক্সাইড লৈ আহে শৰীৰৰ ভিতৰৰ পৰা আকৌ ইয়াৰ পৰা আকৌ কি ওলাই গুচি যায় অক্সিজেন লৈ যায় গতিকে ৰক্ত কেশিকাৰ বেৰখনো কিহেৰে তৈয়াৰী ই সৰল ছটিয়া আস্বাদকৰে তৈয়াৰী তাৰ পিছত চাওঁ ঘনাকৃতিৰ আস্বাদক কলা চাবা তোমালোকে এই কলাৰ কোষবোৰ ঘনাকাৰ যেনেকা বক্স টাইপ বক্স এই কলাৰ কোষবোৰ ৰূপান্তৰিত হৈ গ্ৰন্থি কলাৰ সৃষ্টি কৰে ইহঁতে কিছুমান গ্ৰন্থিৰ সৃষ্টি কৰে যেনে লালতি গ্ৰন্থি ঘৰ্ম গ্ৰন্থি থাইৰয়ড গ্ৰন্থি যকৃত এইবিলাক হৈছে গ্ৰন্থি এই প্ৰতিটো গ্ৰন্থিৰ পৰা কিছুমান ৰস ওলায় যিবোৰে আমাৰ শৰীৰৰ বিভিন্ন কাৰ্যত সহায় কৰে বিশেষকৈ পাচনত সহায় কৰে লালতি গ্ৰন্থিয়ে পাচনত সহায় কৰে ঘৰ্ম গ্ৰন্থি আমাৰ ঘাম ওলাই গুচি যায় থাইৰয়ড গ্ৰন্থি হৈছে হৰমন গ্ৰন্থি হৰমন থকা যকৃতৰ পৰা কি ওলাই তোমালোকে পিত্তৰস ওলাই গতিকে এইবোৰ ক'ত সৃষ্টি হয় কোনে সৃষ্টি কৰে এই ঘনাকৃতি আস্বাদক কলাবিধে গতিকে ঘন হোৱাৰ কাৰণে সি কি হ'ব পাৰে
বাকচৰ দৰে কোঠালিৰ নিচিনা হয় আৰু তাতে ইহঁতক সৃষ্টি কৰিব পাৰে ইহঁতে ৰসৰ সৃষ্টি কৰে এতিয়া তাৰ পিছৰটো চাওঁ আমি পিছৰ কলাটো চাওঁ স্তম্ভাকৃতিৰ আচ্ছাদক কলা স্তম্ভাকৃতিৰ আচ্ছাদক কলা বিধত কেনেকুৱা হিউ একতৰপীয়া কোষেৰে গঠিত কিন্তু তাৰ আকৃতিটো কেনেকুৱা আমি আগৰটো কেনেকুৱা পাইছিলো ঘনকৰ নিচিনা পাইছিলো এতিয়া কেনেকুৱা হি স্তম্ভৰ নিচিনা খুটা স্তম্ভৰ নিচিনা দেখিছানে আৰু কিছুমান এই ঘনাকৃতিৰ এই ইহঁতৰ তাত কি থাকে চিলিয়া থাকে কিন্তু এইবিলাকত কি থাকে চিলিয়া থাকে এই চিলিয়া থাকে কিছুমানত চিলিয়া থাকে আৰু কিছুমানত নাথাকে এই চিলিয়া থকা বিলাক কেনেকুৱা শ্বাসনলী মূত্ৰবাহী নলী ভিলাই আদিত এইবিলাক পোৱা যায় এটা শ্বাসনলী তাৰ কাৰণে কি হয় এই চিলিয়া থকাৰ কাৰণে এই যিবোৰ দ্ৰব্য ইয়াৰ মাজেৰে পৰিবাহিত হয় বা ই কি হয় এক দিশত লৈ যায় এক পৰিবহন এটা নিৰ্দিষ্ট দিশত দ্ৰব্যৰ পৰিবহন ঘটে ধৰি ললো শ্বাসনলী কথাকে কম মই অলপ আগতে শ্বাসনলীৰ কথা বুজাই আহিছিলো যে শ্বাসনলী যে হাঁওফাঁওৰ কথা বুজাবলৈ যাওঁতে আমি কি কৰিছিলো শ্বাসনলীৰ কথা কৈছিলো এতিয়া এইটো হৈছে শ্বাসনলী ইয়াৰ মাজেৰে কি অক্সিজেন কি হৈ গ'ল সোমাই আহিলে অক্সিজেন সোমাই অহাৰ লগে লগে ই এটা দিশত ইফালে কাৰ্বন অক্সিজেন আহিছে ন আকৌ সি এটা দিশতহে গুচি যাব যেনি তেনি নাযায় কাৰণ ইয়াত কি আছে এই চিলিয়া যুক্ত কি আছে এই আবৰণী কলাৰ ভিতৰত কি আছে চিলিয়া আছে চুলিৰ নিচিনা চিলিয়া মানে চুলিৰ নিচিনা কিছুমান নোম আছে সেই নোমবোৰে এই অক্সিজেনৰ পৰিবহনটো এক দিশত লৈ গুচি যায় গতিকে চিলিয়া থকাৰ বাবে এটা নিৰ্দিষ্ট দিশত দ্ৰব্যৰ পৰিবহন ঘটে গতিকে চিলিয়া ক'ত পায় যে এই কোষবিধ ক'ত পায় মূত্ৰবাহী নলী ভিলাই ভিলাই মানে বুজি পাইছানে ভিলাই তোমালোকে হয়তো 7ত পাইছিলা কিন্তু ভিলাই মানে হৈছে কি ক্ষুদ্ৰান্তৰ বেৰত কি থাকে অসংখ্য এনেকুৱা ধৰণৰ কি থাকে আঙুলিৰ নিচিনা কিছুমান প্ৰবদ্ধ থাকে এইবোৰত কি থাকে ইহঁতে এই পাচন হোৱা খাদ্যবোৰ শোষণ কৰে এই ভিলাইবোৰত আকৌ কি থাকে স্তম্ভাকৃতিৰ আচ্ছাদক কলা এতিয়া মই পিছৰ স্লাইডখন চাওঁ স্তৰীভূত ছটিয়া আচ্ছাদক কলা stratified squamous epithelium এইবিধ আচ্ছাদক কলা একাধিক কোষীয় স্তৰেৰে গঠিত ই স্থলচৰ প্ৰাণী বহি আৱৰণ গঠন কৰে আমাৰ ছাল এই কলাৰ দ্বাৰা গঠিত বহি আৱৰণ স্থলচৰ প্ৰাণী বহি আৱৰণ মানে হৈছে কি আমাৰ ছাল এতিয়া এই ছালখনত কি আছে বাকিবোৰ আমি সব পালো একতৰপীয়া কোষেৰে কিন্তু এইখন কি আছে কেইবাটাও একতৰপীয়া কোষ একেলগ হৈ পেলাই একোটা স্তৰৰ সৃষ্টি কৰিছে সেইকাৰণে কি বুলি কৈছে স্তৰীভূত ছটিয়া আচ্ছাদক কলা গতিকে ছাল থকাৰ কাৰণে আমাৰ দেহটো বাহ্যিক আঘাতৰ পৰা ৰক্ষা পৰি আছে সহজে আমাক কি হয় বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে ইয়াৰ কাৰণটো হৈছে এই স্তৰীভূত আচ্ছাদক কলা গতিকে তোমালোকক মই এই চাৰিবিধ আচ্ছাদক কলাৰ বিষয়ে ইতিমধ্যে কলো এতিয়া আমি পিছত চাওঁ যে সংযোজক কলাৰ বিষয়ে কিছুমান কথা আমি জানো এতিয়া সংযোজক বুলি ক'লে কি বুজি পোৱা সংযোজক মানে হৈছে কি এটা অংগৰ লগত আন এটা অংগৰ সংযোগ ঘটোৱা গোটেই আমাৰ দেহটো আমি মানুহৰ কথাকে যদি কওঁ আমাৰ মানুহৰ প্ৰতিটো অংগৰ লগত বা প্ৰাণীদেহৰ প্ৰতিটো অংগৰ লগত ইটো সিটোৰ লগত কি কৰে যিবোৰ কলাই বান্ধ খুৱাই ৰাখে সেইবোৰ কলাই হৈছে সংযোজক কলা কিন্তু সংযোজক কলাৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল ইয়াত এবিধ কি থাকে আধাৰ দ্ৰব্য থাকে It is a tissue that connects, supports,
binds or separates other tissues or organs, typically having relatively few cells embedded in an amorphous matrix. বুজি পাইছা? matrix মানে হৈছে আধাৰ দ্ৰব্য। তাৰমানে সংযোজক কলাৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াত কি থাকে, এবিধ আধাৰ দ্ৰব্য থাকে আৰু সেই কোষবোৰ সেই আধাৰ দ্ৰব্যত পোত খাই থাকে। গতিকে মানে আৰু ইয়াৰ প্ৰধান কাম হৈছে প্ৰতিটো অংগৰ লগত সংযোগ ঘটোৱা। গতিকে আমি চাওঁচোন কি কি ধৰণৰ সংযোজক কলা আছে। আমি আগতেই পাইছিলো সংযোজক কলাৰ কেইবাটাও প্ৰকাৰ আছে। 7বিধ বিষয়ে পাইছিলো। এতিয়া মই প্ৰথম কলো তেজৰ বিষয়ে। তেজ পনীয়া সকলোৱে জানা তেজৰ কি আছে, তেজ পনীয়া হোৱাৰ কাৰণ হৈছে কি, ইয়াত বেছিভাগ পানী আছে। তেজ হল তৰল সংযোজক কলা। ইয়াৰ আধাৰ দ্ৰব্যবিধক কোৱা হয় প্লাজমা, যিটো এবিধ জুলীয়া পদাৰ্থ। এই প্লাজমা বিধক কি থাকে, প্লাজমাত তেজৰ কোষবোৰ উপঙি থাকে। গতিকে তেজৰ কোষবোৰ কি, তেজৰ কোষবোৰ হল লোহিত ৰক্ত কণিকা RBC, red blood corpuscle RBC, লোহিত ৰক্ত কণিকা। শ্বেত ৰক্ত কণিকা WBC, white blood corpuscle, আৰু প্লেটিলেট বা অনুচক্ৰিকা। এই কোষবোৰ প্লাজমাত কি হৈ থাকে, সিঁচৰিত হৈ থাকে। এতিয়া তোমালোকে চিত্ৰখনত চোৱা, এই যে কোষবোৰ সেইবোৰ আকাৰবিলাক বেলেগ বেলেগ। ইয়াতে প্লেটিলেটটো স্পষ্ট কৰি লোৱা নাই। গতিকে এনেকুৱা প্লেটিলেটবোৰ কেনেকুৱা, এনেকুৱা টুকুৰা টুকুৰ হৈ থাকে। এই যে দেখুৱা বেছি সংখ্যক দেখা পাইছা তোমালোকে ইয়াতে, এইটো হৈছে ৰেড ব্লাড RBC। RBC কোষ কেন্দ্ৰ নাথাকে, মাছটো দেখিছা খালি। এই যে নীলা অংশটো দেখিছা, এইটো হোৱাইট ব্লাড কৰ্পাস্কুল। ইহঁত কিন্তু কেইবা প্ৰকাৰো আছে। ইয়াত দুটামান দেখুৱাই গৈছে, কেইবাটাও আছে। থ্ৰম্বোচাইট, মনোচাইট, এনেকৈ কেইবা প্ৰকাৰো কি আছে, হোৱাইট ব্লাড কৰ্পাস্কুল আছে। তাৰমানে RBC আছে। ইহঁতৰ আকাৰবোৰ কিন্তু ভিন ভিন, আৰু ইহঁতে প্ৰত্যেকেই বেলেগ বেলেগ কাম কৰে। গতিকে ক্লাছ 10ত তোমালোকে ইয়াৰ বিষয়ে আৰু বহলকৈ পঢ়িবলৈ পাবা। ইয়াত মই তোমালোকক মাত্ৰ ভাগকেইটাৰ বিষয়ে অলপ বুজাই দিছো। এইখিনি হল প্লাজমা, যাক আমি আধাৰ দ্ৰব্য বুলি কৈছো। ইয়াত বেছি অংশই কি হৈছে, পানী, সেইকাৰণে সি পনীয়া আৰু ইয়াৰ ৰংটো কেনেকুৱা, ইহঁত হালধীয়া। গতিকে RBC হৈছে ৰঙা, আৰু ইয়াত হিমোগ্লোবিন থাকে। RBC হিমোগ্লোবিন নামৰ এবিধ পদাৰ্থ থাকে, তাৰ কাৰণে কি হৈছে, তেজৰ ৰংটো ৰঙা হৈছে। আৰু তেজে কি কৰে, শৰীৰৰ বিভিন্ন অংগৰ পৰা ইটো সিটোৰ লগত কি হৈ ৰাখে, প্ৰতিটো অংগকে সংযোগ স্থাপন কৰি থাকে। ইয়াৰ কাম হল খাদ্য দ্ৰব্য, গেছ, শ্বসন গেছ, খাদ্য দ্ৰব্য, হৰমন আজি বিভিন্ন পদাৰ্থ বা কিছুমান অলাগতিয়াল পদাৰ্থ, লাগতিয়াল পদাৰ্থ, তাৰ বৰ্জিত পদাৰ্থ, এই আদি সকলোকে সি কি কৰে, এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যায়। তাৰপিছতে হল অস্থি। ইয়াৰ আৰু এবিধ কি হৈছে, সংযোজক কলা হল অস্থি। ইয়াৰ আধাৰ দ্ৰব্যবিধ এবিধ কঠিন হয়, কাৰণ ই কেলছিয়াম ফসফেটৰ দ্বাৰা গঠিত, সেইকাৰণে হাড়বোৰ কি হয়, কঠিন। গতিকে আমি কৈছোৱে যে যেতিয়া সংযোজক কলাৰ মেট্ৰিক্সখন আধাৰ দ্ৰব্য থাকিবই, গতিকে আধাৰ দ্ৰব্যৰ ওপৰত ভিত্তি কৰি সি কঠিন হব নে কোমল হব নে লেহুকা হব, তাক নিৰ্ভৰ কৰে। এতিয়া ইয়াত থকা আধাৰ দ্ৰব্যবিধ হৈছে কেলছিয়াম ফসফেট। কেলছিয়াম ফসফেটটো এবিধ টান পদাৰ্থ, সেইকাৰণে আমি হাড়বোৰ কি দেখো, টান দেখো। উপাস্থি আন এবিধ
কি হৈছে সংযোজক কলা হল উপাস্থি এইবিধ কলাৰ আধাৰ দ্ৰব্য স্বচ্ছ আৰু স্থিতিস্থাপক অলপ লিহুকা স্তন্যপায়ী বহীকৰ্ণ এইখন কাণখন নাকৰ আগটো এই গোটেই নাকটো নহয় কিন্তু দেই এই আগটো কিহৰ দ্বাৰা উপাস্থিৰ দ্বাৰা গঠিত তাৰপিছত দুডাল হাড়ৰ মাজৰ আমি চাম কেনেকুৱা থাকে উপাস্থি এইডাল হাড় এই মাজত তোমাৰ আঁঠুটো য'ত জইন হৈছে ধৰা ইয়াৰ মাজত কি থাকে এইখিনি হৈছে উপাস্থি ইয়াত কিন্তু ৰক্তবাহী নলিকা নাথাকে আৰু ই কঠিন হয় কঠিন হলেও হি কি হয় স্থিতিস্থাপক হয় আমি লৰাব পাৰো এনেকে টানি দিলে সি আকৌ আগত হেলি গুচি যায় কিন্তু হাড়ডালক আমি তেনেকুৱা কৰিব নোৱাৰো গতিকে ই গোটাই হয় সেইকাৰণে ই কি হয় কংকল কলাৰ ভিতৰত ইয়াক ধৰা হয় তাৰপিছতে হল লিগামেন্ট কেতিয়াবা আমাৰ শুনিছা তোমালোকে লিগামেন্ট ছিগিলে ভৰিত মানে লিগামেন্টে কি কৰে লিগামেন্টটো এনেকুৱা এটা সি ফুটাৰ নিচিনা দুডাল হাড়ক সি জোৰা লগায় এডাল অস্থিৰ লগত আন এডাল অস্থিৰ সংযোগ কৰি বান্ধি ৰখা অহিয়া সংযোজক কলাবিধ হল লিগামেন্ট অহিয়া সংযোজক কেনেকুৱা সি ফুটাৰ দৰে ফুটাৰ নিচিনা ৰছীৰ নিচিনা সি কি কৰে হাড়ে হাড়ক বান্ধে যিডালে হাড়ে হাড়ক বান্ধে সেইডালকে কোৱা হয় লিগামেন্ট আমি মনত ৰাখিব পাৰো বোন লিগামেন্ট বোন গতিকে কোনডাল অহিয়া সংযোগকে হাড়ে হাড়ক বান্ধে লিগামেন্ট বোন লিগামেন্ট বোন BLB মনত ৰাখিব পাৰিবা ইয়াত দেখিছা দুডাল হাড়ক এই কোচা লিগামেন্ট দেখিছা সিহঁতে কি কৰি ৰাখিছে বান্ধি ৰাখিছে তাৰ পিছৰটো চাওঁ আৰু এবিধ অহিয়া সংযোজক সেইবিধৰ নাম হল টেণ্ডন মাংসপেশীৰ লগত অস্থিক সংযোগ কৰি বান্ধি ৰখা সংযোজক কলাবিধক টেণ্ডন বোলে গতিকে টেণ্ডনবোৰ শক্তিশালী অহিয়া সংযোজক গতিকে হাড়ৰ লগত মাংসপেশীক বান্ধি ৰাখিব লাগিব নহলে কি হব মাংসপেশী ওলাই যাব গতিকে এইবোৰক কোৱা হয় টেণ্ডন আৰু টেণ্ডনৰ কথা আমি কেনেকৈ মনত ৰাখিম muscle tendon bone MTB muscle tendon bone MTB মানে হৈছে কি যিটো সংযোজক কলাই কাক বান্ধি ৰাখে মাংসপেশী হাড়ৰ লগত বান্ধি ৰাখে হিয়ে হল টেণ্ডন তাৰপিছতে হল এৰিঅলাৰ কলা এইবিধ সংযোজক কলা উপাস্থি আৰু পেশীৰ মাজত ৰক্তনলী আৰু হাড়ৰ মজ্জাত পোৱা যায় এই কলাই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে ছালৰ তলতে এই কলাবিধ থাকে ই কেনেকুৱা আহৰ নিচিনা গুটি অংগবোৰক ইউকিৰ কৰি ৰাখে আৱৰি ৰাখে ইয়াত কিছুমান কি থাকে চৰ্বিৰ কোষো ইয়াত থাকে তাৰপিছতে হল শেষতে হল মেদ কলা মেদ মানে মেদ শব্দটো কি বুজাইছে চৰ্বি যাৰ মেদ বেছি থাকে তাক আমি কি বুলি কওঁ শকত বুলি কওঁ গতিকে যাৰ মেদ কলাটো ক'ত থাকে ছালৰ তলতে থাকে এই মেদ কলাবোৰত কি জমা হৈ থাকে চৰ্বি জমা হৈ থাকে গতিকে এইবিধ কলাৰ কোষবোৰ আমাৰ ছালৰ তলত আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থাকে সেইবাবে ইয়াক মেদ কলা বোলা হয়
গতিকে ই কি কৰে আমাৰ শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰি ৰাখে এটা ছবিটো চোৱা গোটেই যে কোষবোৰ দেখিছা এই কোষবোৰৰ ভিতৰত কি সোমাই আছে সবতে মেদ সোমাই আছে মেদ মানে চৰ্বি গতিকে যাৰ চৰ্বি বেছি তাৰে কি হয় সিয়ে শকত হয় গতিকে কিন্তু মেদ নহলেও নহব কি মেদে আমাক কি কৰে শৰীৰৰ তাপ নিয়ন্ত্ৰণ কৰি ৰাখে গতিকে তোমালোকক মই আজি সংযোজক কলাৰ বিষয়ে এইখিনি পঢ়ালো তাৰ পিছত আৰু পিছৰ ক্লাছত বাকিখিনি কথা পেশী কলা স্নায়ু কলা এইবিলাকৰ বিষয়ে মই পঢ়াম আৰু তোমালোকৰ যিখিনি পাঠভিত্তিক কোৱেশ্চন আছে প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম গতিকে মোৰ ক্লাছটো মই আজি ইমানতে সামৰিছো